জনাই চিমেণ্ট চাপৰিত অহা 9 অক্টোবৰত মুখ্যমন্ত্ৰীৰ উদ্যমিত আঁচনিৰ অধীনত জনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত 37,000 মহিলাক আনুষ্ঠানিকভাৱে 10,000 টকাকৈ চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উক্ত সভাৰ পৰ্যবেক্ষণৰ বাবে দেওবাৰে জনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে চিমেণ্ট চাপৰিত দলীয় বিষয়ববীয়াসকলৰ সৈতে অনুষ্ঠিত কৰে এক গুৰুত্বপূৰ্ণ আলোচনা। সভাত জনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত মিচিং সাহিত্য সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, পদুম ৰয়, প্ৰতাপ টায়ে, মুৰকংচালেক আঞ্চলিক পঞ্চায়তৰ সভাপতি মুক্তিনাথ পেগু, চিমেণ্ট চিচিটঙানী আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰঞ্জিত পেগু, চিমেণ্ট চিচিটঙানী মণ্ডল বিজেপিৰ সভানেত্ৰী উমা দেৱী, পশ্চিম জোনাই মণ্ডল বিজেপিৰ কলেশ্বৰ কুলি, পূব জোনাই মণ্ডলৰ বিজেপিৰ সভাপতি বিজয় শইকীয়া, সন্মিলিত গণশক্তি অসম কেন্দ্ৰীয় শক্তিৰ জ্যেষ্ঠ নেতা অতুল পেগু, সন্মিলিত গণশক্তি অসম জনাই জিলা সমিতিৰ প্ৰশাসনিক সম্পাদক কমলা শৰ্মা, সম্পাদক মন বাহাদুৰ চেত্ৰী আদিয়ে। এতিয়া গোটৰ প্ৰত্যেকটো সদস্য এজন সদস্য 10,000 টকাকৈ চিট পানি 30 লাখ মহিলা পাছলৈ যেতিয়া আৰবানটো আহিব, এইটো ৰুৰেল হৈ আছে, আৰবানটো যেতিয়া হ'বগৈ তেতিয়া আৰু 3-4 লাখ মহিলা পাব চহৰবোৰত, 30 লাখ গ্ৰাম্য অঞ্চলৰ ৰাইজে পাব মহিলা। আৰু তাৰ আমাৰ যিটো সমষ্টিৰ ভিতৰত এতিয়া এই মিটিংটো আমাৰ সমষ্টিৰ ভিতৰত মিটিং, সেইকাৰণে আমি কি কৰিব লাগিব, 7 তাৰিখে অৰুণোদয় মিটিঙৰ দিনা আমি অৱগত কৰিব লাগিব 9 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াতে আহি আমাৰ 37,000 মহিলা 10,000 টকাকে চেক বিতৰণ কৰিব। এই কথাটো আৰু আপুনি ভাবি চাওক, এটা গোট হিচাপে যদি চায়, এগৰাকীয়ে যদি 10,000কে পায়, 10 গৰাকী কিমান পালে 1 লাখ টকা এটা গোটত। কোন চৰকাৰে আগতে এনেকে ভাবিছিলে ইমান ডাঙৰ এটা ডেভেলপমেণ্টৰ সাধাৰণ ৰাইজৰ সেৱাৰ এটা যজ্ঞ, তাৰ কাৰণে মানুহখিনি কৈ সিদিনা আপোনালোকে আহ্বান জনাব 9 তাৰিখে এই কাৰ্যসূচীটো কোনো মিছ কৰিব নালাগে। এনেকে যাম সুধিব, এনেকে হিল্লম ভাঙি আজিৰ পৰা গৈ 9 তাৰিখলৈকে ফুল আপোনালোকৰ সামাজিক দায়িত্ব, দলীয় দায়িত্ব বুলি নাভাবিব, সামাজিক দায়িত্ব। আৰু এইজন মুখ্যমন্ত্ৰীক 26ত ঘূৰাই অনাটো আমাৰ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ দায়িত্ব বুলি ভাবিব। আৰু এইজন মুখ্যমন্ত্ৰী থাকিলেহে অসমীয়া জাতিৰ ৰক্ষা হ'ব, অসমীয়া জাতি বাচিব। সেইকাৰণে অসমীয়া জাতিক যদি অলপো আপোনালোকে ভাল পায়, অলপো যদি নিজৰ জাতি আৰু নিজৰ ভূমিটোৰ প্ৰতি মৰম আছে, এইজন মুখ্যমন্ত্ৰীক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 26ত আৰু এবাৰ আনি 31লৈকে এইখন চৰকাৰক ৰাখি অসমখন একদম নতুন অসম বনাব লাগে, এই কথাৰে আমি আগবাঢ়িব লাগিব। সেইকাৰণে আজিৰ পৰা 9 তাৰিখলৈকে মই কৈছো, সাধাৰণ গাঁৱৰ মহিলাসকলে অনুভৱ কৰক, এই লিডাৰসকলে ওপৰৰ পৰা MLA হোৱাৰ কাৰণে কৰা নাই, নিজৰ বুলি ভাবিলে হিচাপ আৰু এইকাৰণে কৰবাত চাউল এমুঠি ধৰা নাই, এই পইচা নজৰিলে বুলি নাভাবিব। 10 টকা 100 টকা 50 টকা আপোনালোকৰ ল'ব পাৰে মেম্বাৰ এটা, এইখিনি মেম্বাৰ এটা 4 লেনটো শেষ হৈ যায়, আকৌ বোকাহাট পাৰ হোৱাৰ পাছত 4 লেন আৰম্ভ হয়। মাজত এটা কাম কৰো, 4 লেনটো ওপৰেদি লৈ যাওঁ, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰি দিওঁ 35 কিলোমিটাৰ। মুখ্যমন্ত্ৰী বিস্তাৰি মাৰি আছিল, সেইদিনা কেবিনেটে পাছ কৰি দিলে, এই 3-4 মাহৰ ভিতৰত আদায় লাভ কৰি কাম আৰম্ভ কৰিলে। পৰা যোৰহাটলৈকে 100 কিলোমিটাৰ, সেইটো 14 বছৰ লাগি আছে। আমি ভাবিছো আমাৰতো 5 বছৰ ভিতৰত হ'লে হ'ব। এতিয়া ডিব্ৰুগড় মানুহে আহি কয়, যোৱা বছৰ দেখোন ইমান ৰাস্তাটো দেখাই নাছিলো, এতিয়া দেখোন হৈ গ'ল। এইকেইদিন ৰাতি গাড়ীবোৰ চলাই জনতা পাৰ্টি, গণশক্তি, UBPO আৰু জাতীয় সংগঠনসমূহৰ আমাৰ নেতৃবৃন্দৰ লগত বুথ পৰ্যায়ৰ পৰা একেবাৰে ব্লক জিলা পৰ্যায়লৈকে আমাৰ নেতৃবৃন্দৰ লগত আমি আজি এটা বৈঠক কৰিলোঁ।
কিয়নো 7 তাৰিখে বহু আশাৰে বাট চাই থকা অৰুণোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 7 তাৰিখে বিতৰণ কাৰ্যসূচী আৰম্ভ কৰিব সেইটো প্ৰত্যেকটো বুথত সুন্দৰভাৱে সভা এটা পাতি আৰু আমি টিভিৰে আমাৰ যিসকল অৰুণোদয় হিতাধিকাৰী আছে প্ৰত্যেকে মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় কাৰ্যসূচী যেন আমাৰ চাব পাৰে তাৰ কাৰণে আমি ব্যৱস্থা কৰাৰ কাৰণে আজি প্ৰত্যেকটো বুথ ৱাৰ্ড মেম্বাৰক আমি আমাৰ ফালৰ পৰা নিৰ্দেশ দিছোঁ আৰু 2 নম্বৰ কথা 9 তাৰিখে ইয়াত আমাৰ এটা ঐতিহাসিক মিটিং হ'ব আমাৰ 60,000তকৈ অধিক মানুহ ইয়াতে হ'ব ইয়াৰ আয়োজনটোৰ কাৰণে মহিলাসকলক যি উদ্যমিতা আঁচনি আছে মুখ্যমন্ত্ৰীৰ 10,000 টকাকৈ চিট মানি এটা গোটক 1 লাখ টকা চাবলৈ গ'লে এইটো বিতৰণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী আহিব 37,000 মহিলাই পাব তো তাৰ কাৰণেও মানুহখিনি কেনেকৈ আহিব ক'ত কেনেকৈ বহিব শৃংখলাবদ্ধভাৱে মিটিংটো কৰিব পৰাকৈ আমাৰ প্ৰত্যেকটো প্ৰেচিডেণ্ট কাউন্সিলৰ জিলা পৰিষদ সদস্য MSC GM সোণোৱাল কছাৰী দেউৰী কাউন্সিলৰ আমাৰ প্ৰতিনিধি শ্ৰদ্ধাৰ প্ৰতিনিধিসকলক আৰু আমাৰ বুথ পৰ্যায়ৰ পঞ্চায়ত পৰ্যায়ৰ ব্লকৰ আমাৰ মণ্ডলৰ সকলো নেতৃবৃন্দৰ লগত আজি সুন্দৰভাৱে এটা আলোচনা হৈ পৰিকল্পিতভাৱে এই মিটিঙলৈও মানুহখিনি অহা যেন ব্যৱস্থা কৰি দিব পাৰোঁ তাৰ কাৰণেও আমি এটা ধুনীয়া আলোচনা